26ৰ নিৰ্বাচন কাষলৈ আহিছে। এতিয়া অসমত দল সংগঠন ওলব, সেইটো হ'ল বজৰং দল বুলি কয়। হিন্দু মুছলমানৰ বিভাজন, হিন্দু মুছলমানৰ ঝগড়া, হিন্দু মুছলমানৰ কাজিয়া, মছজিদ টাৰ্গেট কৰিব, মাদ্ৰাছা টাৰ্গেট কৰিব, সেইটোতো নোৱাৰিলে নিজৰ মন্দিৰ সিহঁতে নিজে টাৰ্গেট কৰি মুছলমানৰ ওপৰত জাপাই দিব বিচাৰিব। এইটো যদি নোৱাৰে বেলেগ কিবা মুদ্দা উঠাব। কথাটো হ'ল যে 26ৰ ইলেকশ্যনত ভাগ কৰিব লাগে। জুবিন মৰাৰ পিছত যিটো আমি একত্ৰিত হৈছোঁ, হিন্দু মুছলমানৰ কোনো ভাগ নাই, সেইটো ভাগ কৰিবলৈ বিজেপি চৰকাৰে বজৰং দল নমাই দিব য'তে ত'তে। এইটো কোনো বজৰং দল নহয়। বজৰঙৰ নামত বিজেপিৰ জনসাধাৰণ, এইবিলাক বিজেপিৰ নেতাগোলাৰ পোহনীয়া চোৰ কেইটা আছে, গৰু চোৰ বুলি কওঁ মই, পোহনীয়া কুকুৰকেইটা যে হাড্ডি পেলাব আৰু ঘৌ ঘৌ কৰি থাকিব, এনেকুৱা বস্তু। যেতিয়া হাড্ডি পেলাব মুখ্যমন্ত্ৰীয়ে, ইহঁতে ঘেউ ঘেউ কৰি থাকিব। আৰু সেই ঘেউ ঘেউ আমি প্ৰশ্ৰয় নিদিওঁ, আমি হিন্দু মুছলিম একতা হৈ থাকিম। আৰু য'তেই যাব এই বজৰং দলবিলাক এনেকুৱা গৰু পিটন দিব ৰাইজে মিলি, হিন্দু মুছলমানে মিলি ইহঁতক ভাৰতৰ পৰা যাতে বাহিৰলৈ যোৱাৰ এটা অৱস্থা হৈ যায়, নিজে নিজে যাতে দেশৰ পৰা গুচি যায়, য'তেই নাযাকে ইহঁতক ধৰি গৰুৰ নিচিনা খেদি পিটলে হ'ল। এইকেইটা দলে খুব ভাৰতবৰ্ষৰ খুব উৎপাত কৰি আছে, উৎপাত বহুত বাঢ়ি গৈছে। এতিয়া ধৰি গৰু পিটন দিব লাগিব, লাংটা কৰি ক'ব লাগিব ইহঁতক, তাৰ পাছতহে ঠিক হ'ব।